নীতি নিয়ম চৌপাশ ধূলিময় কদৰ্য সন্মুখত বেপাৰীৰ ভিৰ ৰজাঘৰীয়া ব্যস্ত নিৰ্বাচন কেন্দ্ৰিক মুখ চুপতি যাৰ বাবে 5 মাহৰ পাছতো আৰম্ভই নহল জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম কাজ নপৰিল এচপৰাও ইটা যি কথাৰ বাবে বহিৰাজ্যৰ পৰ্যটকৰ সন্মুখত লাজ পাইছে অসমৰ কেব চালকে প্ৰতিবেদনৰ আৰম্ভণিতেই চাওক এজন সাধাৰণ টেক্সি চালকৰ এটা ফেচবুক লাইভ আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰ নাহো কে আহিম মোৰ আজি অসমীয়া বুলি ক'বৰ কাৰণে লাজ লাগছি ভাড়া এটা লৈ আছো কলকাতাৰ মানুহ জুবিন ক্ষেত্ৰ চাব লৈ আছো বুকিং কৰিছে লৈ আছো লৈ মানুহটো কি কৈছে জানা কৈছে ভাইটি কি জুবিন ক্ষেত্ৰ দেখোন অকল ধূলা 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 লাজ লাগছি আজি মোৰ কি কম আমাৰ প্ৰাণৰ জুবিন দা এনেকে ধূলাৰ মাজত ৰাখি থৈ দিছি পানী মাৰা মানুহ এটাও নাই পানী মাৰাটো চৰকাৰ ব্যৰ্থ আজি আজি বাহিৰৰ মানুহ জুবিন ক্ষেত্ৰত আহি লাজ দি গৈছে যে এই অৱস্থা ইমান ডাঙৰ ইমান ৰেকৰ্ড কৰাৰ পিছত এই অৱস্থা মানুহ এজনৰ এটা পানী মাৰা মানুহ নাই কিমান বয়সীয়াল মানুহ আহিছে ধূলা ধূলা বালা ভৰ্তি চাৰু চাই দোকান বহি দিছে কি হ'ব দোকান হলি যদি আপুনি নতুনকৈ আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে তেনেহলে আমাক সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব বিশৃংখল পৰিৱেশত জুবিন ক্ষেত্ৰ হৈ পৰিছে অৱহেলিত অনাদৃত মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ 5 মাহৰ পাছতো আৰম্ভ নহল সুশৃংখলিত ব্যৱস্থাপনা দেওবাৰে ফেচবুকত গৰিমাই লিখিছিল অৱহেলিত উপেক্ষিত হৈ ৰব নেকি জুবিন ক্ষেত্ৰ সকলোৰে প্ৰাণৰ শিল্পীগৰাকীক সামান্য যতনেৰে শান্তিত জিৰণি ল'বলৈ তেওঁৰ প্ৰাণৰ অসমখনতো আমি ব্যৱস্থা কৰি দিবলৈ অপৰাগনে একেদৰে ভগ্নী পামী বৰঠাকুৰেও ফেচবুকত লিখিছে শ্ৰদ্ধা মৰম আদৰ দায়িত্ববিলাক যেন ম্লান পৰি গৈছে সময়ৰ সোঁতত জুবিন গাৰ্গে অসম আৰু অসমীয়াক বিশ্বপটত উজ্বলাই গ'ল আৰু আমি তেওঁৰ শেষ জিৰণিৰ ঠাইটুকুৰাও চিকুণকৈ ৰাখিব পৰা নাই কিয় জুবিন ক্ষেত্ৰৰ কনষ্ট্ৰাকশ্যন বন্ধ হৈ আছে কিয় এতিয়াও জুবিন ক্ষেত্ৰ চলাবলৈ এটা প্ৰপাৰ চিষ্টেম কৰা হোৱা নাই চৰকাৰ ৰাইজ সকলো ইমান উদাসীন কিয় জুবিন ক্ষেত্ৰক লৈ জুবিন ক্ষেত্ৰক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰক এয়ে আমাৰ অনুৰোধ জুবিন ক্ষেত্ৰ পৰিচালনা সমিতিৰ মুৰব্বীলৈ জুবিন অনুৰাগী হিচাপে হয়তো আপোনাৰ মনতো প্ৰশ্ন উত্থাপন হৈছে চৰকাৰ এতিয়া ক'ত ব্যস্ত নিখন্দেহে আপুনি হয়তো গম পাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাক্ষণত এখন যুদ্ধ আৰম্ভ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে এতিয়া ৰাজনৈতিক মহলত ট্ৰেণ্ডিঙত গৌৰৱ গগৈৰ পাকিস্তান লিংক যাৰ বাবে হয়তো ডাঙৰ ডাঙৰ নেতা মন্ত্ৰী সকলোৱে পিঠি দিছে জুবিন ক্ষেত্ৰৰ ফালে পিছে অসমীয়াই আজিও বুকুৰ পৰা আঁতৰ কৰিব পৰা নাই জুবিন গাৰ্গ নোহোৱা হোৱাৰ বেদনা হায়দৰাবাদৰ অন্তিম শয়নস্থলীৰ দুখ লগা ছবি দেখি দুখ পাইছে অনুৰাগীয়ে মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে আজিয়ে মই ডিচিক ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছো আৰম্ভ কৰা হ'ব জুবিন ক্ষেত্ৰৰ চৌদিশে ৱাল নিৰ্মাণৰ কাম আজি মই ডিচিক কৈছো চাফচুফ কৰিবৰ কাৰণে মই নিজে কৰা নাছিলো কিয় যেতিয়াই কিবা এটা কৰিব খোজো মানুহে গালি গালাজ কৰে যোৱাবাৰো যেতিয়া মই কৈছিলো যে টাইমিংটো 10টা কৰিম মোক গালি গালাজে কৰিলে সেইকাৰণে মই তাৰ পৰা দূৰত আছিলো আজি যেহেতু পৰিয়ালে অনুৰোধ কৰিছে মই আজি কৈছো যে সন্মুখত যিবিলাক দোকান বহিছে এইবিলাক গুচাই দিব লাগে চাফা কৰিব লাগে বাউণ্ডাৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে আজিৰ পৰাই মই কৰিব কৈছো কিন্তু ইমান দিনে মই নিজে কৰিলে মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন সেইকাৰণে আজি যেহেতু পৰিয়ালে ক'লে মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে চব চাফ চুফ কৰিব লাগে পৰিষ্কাৰ কৰিব লাগে পৰিচ্ছন্ন কৰিব লাগে দোকানবোৰ গুচাব লাগে বাউণ্ডাৰী ৱাল ইমিডিয়েট বনাব তাৰ মাজতে গৰিমা গাৰ্গৰ ফেচবুক পোষ্টত দিয়া এটা কমেণ্টেও চৰ্চা লাভ কৰিছে যিসকল দোকানী বিভিন্ন ধৰণৰ দোকানী এটা বহাই আছে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যে ইয়াতে চাফ চাফাই আৰু নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে এই ঠাইখিনি খালী কৰাৰ প্ৰয়োজন হৈ পৰিছে গতিকে আমি আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে আপোনালোকৰ সামগ্ৰীসমূহ ইয়াৰ পৰা আঁতৰাই লৈ যাওক দোকানবিলাক কিয় অতৰাব দিছে ভিতৰৰ পৰা দোকানবিলাক কিয় অতৰাব দিছে মই গম পোৱা নাই ইমানকে কোনে অতৰাব দিছে আমাৰ দোকানী মানুহ লগৰবিলাকে পইচা সময় আচ্ছা পুলিচো আজি বহুত কেইটা দেখা আহিছে গাড়ী আহিব গাড়ী ঘূৰিব মাল থাকিব হ'ব মাল চাল মানে এটা প্ৰশাসনৰ কাম আপোনালোকে মাল চাল ৰাখিব লাগিব সিফালে হ'লে হ'ব চব এইখিনিৰ পৰা ইয়ালৈকে ঠিক আছে আপুনি ইয়াৰ পৰা মাল চাল চব দুটো পেলাব লাগিব পেচাব কৰা ঘৰ এনেকুৱা আপোনালোকে বনাই দিম একদম হেৰি হ'ব আমি কাম কৰা যদি আমি সুবিধাটো নিদিওঁ জাগাটো যদি নিদিওঁ
এতিয়া কৰিব আহিছোঁ জেগাটো আমি খালী কৰিব লাগিব। আশে-পাশে যিসকল দোকানী বিভিন্ন ধৰণৰ দোকানী ইয়াতে বহাই আছে, আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যে ইয়াতে চাফ চাফাই আৰু নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে এই ঠাইখিনি খালী কৰাৰ প্ৰয়োজন হৈ পৰিছে। গতিকে আমি আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে আপোনালোকৰ সামগ্ৰীসমূহ ইয়াৰ পৰা আঁতৰাই লৈ যাওক। কালিৰ পৰা ইয়াৰ বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিব। গতিকে তাৰ কাৰণে কামখিনি সুবিধা কৰিবৰ কাৰণে যিহেতু ইয়াৰ মাজত বহুত দোকান দি আছিলে ৰাইজে, দোকানখিনি আমি ৰাইজক অনুৰোধ জনাইছোঁ তেওঁলোকক গুচাই দিবলৈ, যাতে কাম কৰিবলৈ সুবিধা হয়। আৰু আমাৰ অনুৰোধ মৰ্মে ৰাইজে দোকানবিলাকক গুচাই দিছে, তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। ভিতৰ বাহিৰ দুইফালৰ দোকান এই জেগাখিনিত যিহেতু নিৰ্মাণ কাৰ্যৰ নিৰ্মাণ সামগ্ৰী ৰাখিব লাগিব, কাম কৰিব লাগিব, আৰু তেনেকুৱা ধৰণৰ কাৰণে জেগাখিনি অকণমান মুকলি কৰিবৰ প্ৰয়োজন। সেইকাৰণে আমি সাময়িকভাৱে দোকানখিনিক ইয়াৰ পৰা আঁতৰি যাবলৈ অনুৰোধ জনাইছোঁ। হেৰি কৰাচোন, এবাৰ কৈ দিয়া